হয় হয় মই এতিয়া উপস্থিত আছোঁ বৰপেটা সত্ৰৰ বুঢ়াহতীয়া বশিষ্ঠ দেৱশৰ্মাৰ বাসগৃহত উপস্থিত আছোঁ আৰু ইতিমধ্যে বশিষ্ঠ দেৱশৰ্মা বুঢ়াহতীয়াগৰাকীৰ যি অন্তিম যাত্ৰাৰ বাবে সাজু কৰি তোলা হৈছে পুষ্পসজ্জিত স্বৰ্গৰথ। আমি ভিডিঅ' জাৰ্নেলিষ্টক এই দৃশ্যসমূহ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এইখন ৰথেৰে তেওঁৰ অন্তিম যাত্ৰা সমাপন কৰা হ'ব। তেওঁক এইখন ৰথেৰে বৰপেটা চহৰত প্ৰদক্ষিণ কৰা হ'ব আৰু বৰপেটা সত্ৰৰ যি নৃত্যৰ যি প্ৰসংগ সেই প্ৰসংগ শেষ হোৱাৰ পিছতে বৰপেটা সত্ৰৰ পৰা গায়ন বায়ন আহি তেওঁক গায়ন বায়নেৰে সৈতে এইখন পুষ্পসজ্জিত ৰথেৰে তেওঁক লৈ যোৱা হ'ব। মই বশিষ্ঠ দেৱশৰ্মাৰ বাসগৃহত পৰিছোঁ। মই বাসগৃহৰ ভিতৰলৈ সোমাই যাম, ভিতৰৰ দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া এনেদৰে বুঢ়াহতীয়াগৰাকীৰ যি গুণমুগ্ধসকলে আহি তেওঁৰ বাসগৃহত এতিয়া এনেদৰে ভিৰ কৰিছে। কালি ৰাতিৰে পৰা বুঢ়াহতীয়াগৰাকী নশ্বৰদেৱ বাসগৃহত আহি পোৱাৰ পিছতে কালি ৰাতিৰে পৰা ইয়াত মানুহৰ লানি নিচিঙা সোঁত বৈছে। তেওঁৰ গুণমুগ্ধসকলে আহি বৰপেটা সত্ৰৰ বুঢ়াহতীয়াগৰাকী যি বাসগৃহত এনেদৰে ভিৰ কৰিছে। আমি দৃশ্যাংশসমূহ দেখুৱাইছোঁ। এয়া লোকাৰণ্য হৈ পৰিছে এতিয়া তেওঁৰ বাসগৃহ। আৰু আজি ইয়াৰ কিছু সময় পিছতে বৰপেটা সত্ৰৰ যি নৃত্য প্ৰসংগ এই নৃত্য প্ৰসংগৰ শেষ হোৱাৰ পিছতে বৰপেটা সত্ৰৰ পৰা গায়ন বায়নসকলে আহি তেওঁক এই বাসগৃহৰ পৰা লৈ যোৱা হ'ব, তেওঁক বৰপেটা সত্ৰৰ প্ৰদক্ষিণ কৰোৱা হ'ব। তাৰপিছত বৰপেটা সত্ৰৰ যি বাছস্থানত তেওঁ নশ্বৰদেহ ৰখা হ'ব, যে গুণমুগ্ধসকলে যাতে তেওঁক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাব পাৰে। আৰু কাইলৈ পুৱাৰ সত্ৰৰ নৃত্য প্ৰসংগৰ পিছত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। মই বুঢ়াহতীয়াগৰাকীৰ বাসগৃহৰ দৃশ্যাংশসমূহ দেখুৱাইছোঁ, ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে। এতিয়াও বুঢ়াহতীয়াগৰাকীৰ গৃহত তেনেদৰে গুণমুগ্ধই ভিৰ কৰিছে, তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ এনেদৰে ভিৰ কৰিছে। মই দৃশ্যাংশসমূহ দেখুৱাইছোঁ, ভিডিঅ' জাৰ্নেলিষ্টে দৃশ্যাংশসমূহ দেখুৱাইছে তেওঁৰ বাসগৃহত। আমি পাৰিলে আৰু অলপ আগুৱাই যাম, তেওঁক যি শ্ৰদ্ধাঞ্জলি দিয়া সেই দৃশ্যসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া লোকেৰে ঠাহ খাই পৰিছে এতিয়াও বুঢ়াহতীয়াগৰাকীৰ বাসগৃহ। আৰু এতিয়াও গুণমুগ্ধসকলে আহি এনেদৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে। কালি ৰাতিৰে পৰা অসংখ্য গুণমুগ্ধই তেওঁক এতিয়া এনেদৰে শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু কিছু সময় পিছতে আজি বৰপেটা সত্ৰৰ নৃত্য প্ৰসংগ শেষ হোৱাৰ পিছতে বৰপেটা সত্ৰৰ পৰা গায়ন বায়ন আহি তেওঁক পুষ্পসজ্জিত স্বৰ্গৰথেৰে তেওঁক বৰপেটা চহৰত পৰিভ্ৰমণ কৰোৱা হ'ব। আৰু তাৰপিছতে বৰপেটা সত্ৰৰ যি বাছস্থানত তেওঁ নশ্বৰদেহ ৰখা হ'ব আজি দিনটোৰ বাবে, যাতে তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰে ৰাইজে। আৰু তাৰপিছতে কাইলৈ পুৱাৰ ভাগত তেখেতৰ যি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব আৰু সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। এয়া বৰপেটা বুঢ়াহতীয়া বশিষ্ঠ দেৱশৰ্মাগৰাকীৰ বাসগৃহৰ এয়া সামগ্ৰিক পৰিৱেশ। মই ভিডিঅ' জাৰ্নেলিষ্টক দৃশ্যসমূহ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে পোনপটীয়াকৈ দৃশ্যসমূহ দেখিছে, তেওঁৰ যি বাসগৃহৰ দৃশ্যসমূহ দেখিছে। স্বাভাৱিকতে সমগ্ৰ ৰাজ্যবাসীৰ লগতে এতিয়া বৰপেটাবাসী শোকস্তব্ধ হৈ পৰিছে বুঢ়াহতীয়াগৰাকীৰ এই বিয়োগত। আৰু যি বুঢ়াহতীয়াগৰাকী কালি তেওঁৰ মহাপ্ৰয়াণ ঘটিল, স্বাভাৱিকতে মহাপুৰুষা সত্ৰ সমাজৰ বাবে এক বিস্তৰ ক্ষতি বুলি ক'ব লাগিব। আমি স্থানীয় ৰাইজৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। বহুত ডাঙৰ সম্পত্তি এটা হেৰালোঁ বুলি ক'ব পাৰি। কাৰণ কিয় বৰপেটাই বুলি নহয়, অল অসমত তেওঁ এটা ইমান ডাঙৰ এটা হেৰি আছিলে তেওঁ। আৰু আমাৰ সত্ৰাধিকাৰ তেওঁৰ শৰ্মা ডাঙৰীয়া ইমান ডাঙৰ এটা হেৰি আছিলে। কাৰণ কি তেওঁ এনেকুৱা কণ্ঠস্বৰ আছিলে, তেওঁ মানে আৰু দুনাই আমি তেনেকুৱা মানুহ আৰু আমি নাপাওঁ। আৰু তেওঁৰ নাম প্ৰসংগৰে পৰা অন্ততঃ তেওঁৰ বৰগীত যেনেকুৱা আছিলে, তেওঁ হলিগীত কেনেকুৱা কি ধুনীয়া হেৰি। আৰু সকলোৰে লগতে তেওঁ সৰু ল'ৰা ছোৱালীৰ লগতো চবৰে লগতে তেওঁ মানে এটা হৈ আছিলে। তেওঁ সকলোৱে ভাল পাইছিল তেওঁ। হয়, এয়াই সকলোৰে আচলতে সকলোৱে শোক প্ৰকাশ কৰিছে। মহাপুৰুষা সংস্কৃতিৰ বাবে সঁচাকৈ এক বিস্তৰ ক্ষতি বুলি ক'ব লাগিব। ধৰিব আবেশিত প্ৰাণ হৰি গৈলায়ে কিমতে ধৰিব আবেশিত
প্ৰাণ হৰি গৈলাই সুপ্ৰভাতে মথুৰা পুৰী ৰহে প্ৰাণ হৰি গৈলাই মুখ পদ্ম দেখিব তোমাৰ হে প্ৰাণ হৰি গৈলাই মুখ পদ্ম দেখিব স্বামীৰ হে প্ৰাণ হৰি গৈলাই জীৱৰ জীৱন প্ৰাণ পতি হে প্ৰাণ হৰি গৈলাই জীৱৰ জীৱন প্ৰাণ পতি হে প্ৰাণ হৰি গৈলাই আজি পাইব কোন ভাগ্যৱতী হে প্ৰাণ হৰি গৈলাই আজি পাইব কোন ভাগ্যৱতী হে প্ৰাণ হৰি গৈলাই কিনো সুপ্ৰসন্ন ভৈলা বিধি হে প্ৰাণ হৰি গৈলাই হাতে পাইল গোকুলৰ নিধি হে প্ৰাণ হৰি গৈলাই হাতে পাইল গোকুলৰ নিধি হে প্ৰাণ হৰি গৈলাই মুখ পদ্ম চন্দ্ৰ নোহে হৰি হে প্ৰাণ হৰি গৈলাই আনন্দে দেখিব নেত্ৰ ভৰি হে প্ৰাণ হৰি গৈলাই আনন্দে দেখিব নেত্ৰ ভৰি হে প্ৰাণ হৰি গৈলাই পাইব গয়া মথুৰা সুন্দৰী হে প্ৰাণ হৰি গৈলাই পাইব গয়া মথুৰা সুন্দৰী হে প্ৰাণ হৰি গৈলাই আউৰ দুনাই নাহে বন্ত হৰি হে প্ৰাণ হৰি গৈলাই আউৰ দুনাই নাহি বন্ত হৰি হে প্ৰাণ হৰি গৈলাই পৰিদ ভাঙি লক্ষণে কতে হে প্ৰাণ হৰি গৈলাই উপাসন্ত লক্ষী কোন মতে হে প্ৰাণ হৰি গৈলাই ঐ উপাসন্ত কোন মতে হে প্ৰাণ হৰি গৈলাই ও হেন হৰি ভৈল বঞ্চিত হে প্ৰাণ হৰি ও কিমতে ধৰিব আবেচিত হে প্ৰাণ হৰি ও হেন হৰি ভৈল বঞ্চিত হে প্ৰাণ হৰি ও কিমতে ধৰিব আবেচিত হে প্ৰাণ হৰি ও কিমতে ধৰিব আবেচিত হে প্ৰাণ হৰি গৈলাই এইদৰে হয় এয়া প্ৰাণ হৰি গৈলা এৰি এতিয়া বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াগৰাকীৰ বাসগৃহত এতিয়া বৰপেটাৰ ভকত বান্ধৱসকলে এতিয়া নাম প্ৰসংগৰে তেওঁৰ অন্তিম যাত্ৰাৰ বাবে এতিয়া এনেদৰে সাজু হৈছে আৰু এয়াই বুঢ়া সত্ৰীয়াগৰাকীৰ বাসগৃহৰ সামগ্ৰিক দৃশ্য কি মুৰত নতুন ইলেক্ট্ৰনিক্স নেকি কিনিবলৈতো বহুত বস্তুৱে আছে পিছে বাজেট হে কম ফেষ্টিভেল অফ ইলেক্ট্ৰনিক্স এটি বঢ়িয়া সুযোগ লেটেষ্ট টেকনলজি আৰু বিশাল ৰেঞ্জ পাবলৈ উত্তম ডিলছ আৰু গ্ৰেট অফাৰ্ছ Reliance Digital Festival of Electronics Now live